Hello students, welcome to Aspire Academy. মই অংকুৰ আমি কোৱেশ্চন আনসাৰ সেশন কৰি আছো কোৱেশ্চন আনসাৰ ডিসকাস কৰি আছো আজি আমি চতুৰ্থটো চেপ্টাৰ ডিসকাস কৰিবলৈ ওলাইছো হেতু চেপ্টাৰটো নাম হৈছে সোশ্যাল জাস্টিস অৰ্থাৎ সামাজিক ন্যায় yes চেপ্টাৰটো আমি অলৰেডি পঢ়াইছো সো আজি আমি কোৱেশ্চন আনসাৰস খিনি ডিসকাস কৰিবলৈ ওলাইছো সো কোৱেশ্চন আনসাৰ খিনি চাবা খুব বেছি থিওৰিটিক্যাল বা আমি ক'ব পাৰো যে খুব বেছি এবস্ট্রাক্টলি আমাক সোধা হৈছে তাত আমি এক্সপ্লেনেশনৰ হিচাপত আমি এনসাৰ খিনি দি যাব লাগিব yes ইয়াৰ যিমানখিনি হাৰ্ড কপি আছে হাৰ্ড মেটেৰিয়েলছ খিনি আছে সৰি সফট কপিজ খিনি আছে এইখিনি তোমালোকক ৱেবসাইটত প্ৰভাইড কৰি দিয়া হ'ব এইখিনি চিন্তা কৰিব নালাগে আমি ক্লাছত ডিসকাস কৰিম কন্টেন্ট খিনি yes যে প্ৰশ্নটো উত্তৰ কি দিব লাগিব কোনটো ডাইৰেকশনত আমি এনসাৰটো প্ৰিপেয়াৰ কৰিব লাগিব যাতে আমি 100% মাৰ্ক সিকিউৰ কৰিব পাৰো yes so এইটোৱে আমাৰ উদ্দেশ্য এই পাৰ্টিকুলাৰ সেশনস বিলাকত so let us begin প্ৰশ্নবিলাক চাই লও কি বিচাৰিছে আৰু কি উত্তৰ দিব লাগিব yes প্ৰথম প্ৰশ্নটো সোধা হৈছে what does it mean to give each person his or her due so giving a person his or her due yes so এই অৰ্থটো কি হৈছে so প্ৰথমতে এই প্ৰশ্নটোৰ উত্তৰটো আমি চাই লওঁ বা আমি ডিসকাস কৰি লৈছো so giving his or her due মানে হৈ গৈছে তেওঁৰ প্ৰাপ্যখিনি yes due মানে হৈ গৈছে অসমীয়াত কয় প্ৰাপ্য yes তেওঁলোকে যি পাবলগীয়া যোগ্য হয় বা যোনটো তেওঁলোকে পাব লাগে সেই বস্তুটো তেওঁলোকক দিব লাগে so ইয়াৰ অৰ্থ হৈ গ'ল হেতু so it means to give a person what he deserves okay so প্ৰথম এনসাৰটো হৈ গ'ল আমি হেতু okay দ্বিতীয়তে হৈছে how has the meaning of giving each his due changed over time so সময়ৰ লগত ইয়াৰ মিনিংটো কেনে ধৰণে চেঞ্জ হৈছে বুলি আমাক প্ৰশ্ন সোধা হৈছে how has the meaning changed over time so meaningটো কেনে ধৰণে চেঞ্জ হৈছে আমি যদি চাও আমি ৰুছৰ এক্সাম্পলস বিলাক দেখিছিলো হয়নে so যিমানখিনি ডিসকাশনস বিলাক আছে yes সক্ৰেটিছৰ ডিসকাশনস আছে বা তেনে ধৰণৰ যিমানখিনি আমাৰ পুৰণা ডিসকাশনস আছে ফিলসফাৰ্স বিলাকৰ সেই দিনৰ পৰা আজিৰ দিনলৈকে কেনে ধৰণে মিনিংস বিলাক চেঞ্জ হৈছে আমি ক'ব পাৰো যে আজিৰ দিনত গিভিং ইচ ইজ ডিউ এটো মিনিংৰ লগতে স্কোপত ইনক্ৰিজ হৈছে বুলি আমি ক'ব পাৰো ইট স্কোপ হেজ ইনক্ৰিজড yes কিয় ইনক্ৰিজ বুলি ক'ব পাৰো আমাৰ যোনখিনি অধিকাৰ হয় অধিকাৰ ৰাইটস যিমানখিনি ৰাইটস আছে rights have increased so আমি কি বুলি লিখিব লাগিব its scope has increased because the rights we deserve have also increased so এই অধিকাৰ বিলাক আমি কেনে ধৰণে ইনক্ৰিজ হোৱা দেখিছো আগতে আমাৰ কল পলিটিক্যাল ৰাইটস বিলাক আছে আৰম্ভণি কেনেকৈ হৈছিল ভোটিং ৰাইটসৰ পৰা আৰম্ভ হৈছিল পলিটিক্যাল ৰাইটসৰ পৰা আমাৰ ৰাইটসৰ জাৰ্নিটো আৰম্ভ হৈ গৈছিল কিন্তু আজিৰ দিনত আমি কেনে ধৰণৰ ৰাইটস পাওঁ আমি ৰিলেটেড টু মেৰিজ মেৰিটেল ৰাইটস পাওঁ হয়নে তাৰপিছত পাওঁ এনভায়ৰনমেন্টাল ৰাইটস পাওঁ yes environmental rights পাওঁ so এইকিটা এক্সাম্পল মই কিয় দিছো কাৰণ চোৱা মেৰিটেল ৰাইটস যদি চাবা যে মানুহ এগৰাকী যেতিয়া ডিভোৰ্স হৈ যায় ডিভোৰ্স হোৱাৰ পিছত আমি কি ক'ব পাৰি কম্পেনসেশন হিচাপে কিছুমান পইচা দিয়া হয় কি so পইচা ইজন পাৰ্টনাৰৰ পৰা তেওঁলোকে পাবলে পাৰে yes legally they are accountable বা আমি ক'ব পাৰো legally they are accountable to pay that particular compensation in terms of ল'ৰা ছোৱালী যদি থাকে yes so similarly যদি environmental কিছুমান থাকে environmental resources ৰ প্ৰতি resources বিলাক enjoy কৰিবলৈও কিন্তু কিছুমান অধিকাৰ থাকে বা resource বিলাক exploit কৰিব নোৱাৰো কাৰণ আজিৰ দিনত আমি কি পাইছো সাস্টেইনেবল ডেভেলপমেন্টৰ কনসেপ্ট পাইছো যাতে ফিউচাৰ জেনাৰেশনৰ কাৰণে আমি ৰিসোৰ্সেস বিলাক খালি কৰি নেপেলাও so ঠিক তেনে ধৰণে এই বস্তুবিলাক কি হয় এই বস্তুবিলাক হৈ গৈছে যে গিভিং others their due তাৰ মানে কি হৈছে যে সাস্টেইনেবল এক্সাম্পলটো যে কলো তাতে যদি চাবা যে আমাৰ যোনখিনি ফিউচাৰ জেনাৰেশন আছে তেওঁলোকে এটো ডিজাৰ্ভ কৰে হেতু কাৰণে তেওঁলোকৰ বাবে আমি এই হৈ যাব লাগিব সাস্টেইনেবল ডেভেলপমেন্টৰ কনসেপ্টটো তেনেকুৱাই সো গতিকে তেওঁলোকক তেওঁৰ প্ৰাপ্যটো আমি দিয়াটো তেওঁলোকৰ অধিকাৰ হয় সো গতিকে তেওঁলোকে পাবই লাগিব আৰু হেতুৱে হৈ গৈছে ন্যায় yes আৰু সেই ন্যায়টোকে আমি এই পাৰ্টিকুলাৰ কোৱেশ্চনটোত সোধা হৈছে yes so এই বস্তুখিনি বুজি পালা so আমি এনসাৰটো চাবা ইয়াত এনসাৰটো খুব বেছি কংক্ৰিট নহয় বা এনেকুৱা নহয় যে তুমি এই পাৰ্ট এনেকে লিখিলেহে তোমাক শুদ্ধ বুলি ক'ব এনেকে লিখিলে শুদ্ধ নহব তাৰে যোনটো কনসেপচুৱেল আন্ডাৰস্ট্যান্ডিং কনসেপচুৱেল বিল্ডিং
আমি ক'ব পাৰো যে এনসাৰ বিল্ডিংটো হয় সেই বস্তুটো কিন্তু এইখিনি সো ইয়াৰ আধাৰটো বা ইয়াৰ কন্টেন্টটো হ'বলৈ হলে এই বস্তুবিলাক মেনশন কৰিব লাগিব yes কাৰণ তোমালোকে যদি তোমালোকে নিজেও যদি চাব বিচাৰা গোটেই গুগল খুলি চোৱা ইন্টাৰনেট খুলি চাবা তাত চাবা যে এই এনে ধৰণৰ প্ৰশ্নবিলাকৰ বিভিন্ন এনসাৰ থাকিব পাৰে তাত কোটো তুমি নেদেখিবা যে একদম সঠিককে এইটো এনসাৰহে লিখিছে yes সো কাৰণ ইয়াৰ যোনটো এক্সপ্লেনেশ্যন আছে এক্সপ্লেনেশ্যন আমি বিভিন্ন লেভেলত কৰিব পাৰো বা বিভিন্ন টাইপত আমি কৰিব পাৰো সো প্ৰথম প্ৰশ্নটো আশা কৰিছো তোমালোকে বুজি পাইছা কেনে ধৰণে আমি লিখিব লাগিব চাবা ইয়াত গুৰুত্বপূৰ্ণ ভূমিকা কিহৰ আছে এক্সাম্পলৰ ভূমিকাটো আছে দেই এক্সাম্পল দি আমি এক্সপ্লেইন কৰিব লাগিব যিমান এক্সাম্পল দিবা সিমান তোমাৰ এনসাৰটোৰ ওয়েটেজ থাকিব তাৰ ওজন থাকিব yes এনে উবাঙতে কৈ থলে নহব সেইটো আমি এক্সপ্লেইন কৰি বুজাই দিব লাগিব সো এই এক্সাম্পলছ বিলাক ভেৰি ভেৰি ইম্পৰ্টেন্ট বনি যায় yes দ্বিতীয়টো প্ৰশ্ন চাই লও আহা দ্বিতীয়টো প্ৰশ্নত কি সোধা হৈছে ব্ৰিফলি ডিসকাস থ্ৰী প্ৰিন্সিপলছ অফ জাস্টিস আউটলাইন ইন দি চেপ্টাৰ এক্সপ্লেইন উইথ এক্সাম্পলছ সো প্ৰিন্সিপলছ অফ জাস্টিস বুলি ক'লে আমি মেইনলি তিনটা নহয় চাৰিটা আমি পঢ়িলো কিতাপত কিন্তু আমি কোনকেইটা লিখিব লাগিব সেইটো চাই লওঁ আহা সো প্ৰথমটো তোমালোকৰ যদি মনত আছে yes এইটো এটা ৰিকেপ হ'ব দেই এটা ৰিভিজন হ'ব আমি কি কি কৰিছিলো মই ডিটেইলছত নাযাওঁই কাৰণ আমি অলৰেডি ক্লাছ কৰিছো ক্লাছবিলাক চাই ল'বা ঠিক আছে সো প্ৰথম প্ৰিন্সিপালটো কি আছে মনত আছে নে তোমালোকৰ প্ৰথম প্ৰিন্সিপাল মই কৈছিলো ইকুৱেল ট্ৰিটমেন্টস ফৰ ইকুৱেল yes বগাই দি লিখি দিও yes কি আছিলে ইকুৱেল ট্ৰিটমেন্ট yes for equals আছিল নাই সো ইয়াত আমি কি কি পঢ়িছিলো ইকুৱেল ট্ৰিটমেন্ট ফৰ ইকুৱেলছত আমি ইকুৱেল ৰিৱাৰ্ডছ পাব লাগিব বুলি লিখিছিলো নে পঢ়িছিলো নে সো এবাৰ ৰিকেপ মই তোমাৰ এটা পইণ্ট মই মনত পেলাই দিছো বাৰু এটা পইণ্ট কি আছিলে যে সেম ৰিৱাৰ্ড ফৰ পইণ্টটো আছিলে মই পঢ়িয়ে দিছো বাৰু ইট ইজ বেছড অন দ্য ফেক্ট that we are entitled to same rewards as we are all of the same category আমি সকলো একেটা কেটেগৰীৰ বাবে সেম ৰিৱাৰ্ডছ পাব লাগে বুলি আমি পঢ়িছিলো আৰু লগতে আৰু এটা ইম্পৰ্টেন্ট পইণ্ট কি আছিলে ইয়াৰ ভিতৰতে আমি কি কৰিছিলো যে অলৰেডি যোনবিলাক বেটাৰ অফ পজিশনত আছে তেওঁলোক মোৰ প্ৰিভিলেজ বুলি কৈছিলো হয়নে সো এতিয়া মনত পৰিছে সো সেই প্ৰথম কেটেগৰী আছিলে এইটো ওকে সো প্ৰথম প্ৰিন্সিপল পাই গলো এইটো দ্বিতীয়টো প্ৰিন্সিপাল আমি কি ক'ব পাৰো দ্বিতীয়টো প্ৰিন্সিপাল আছিলে আমি যে কৈছিলো প্ৰপৰচনেট জাস্টিস সো সেকেন্ডটো আছিলে প্ৰপৰচনেট জাস্টিস বা প্ৰপৰচনেট জাস্টিস ন্যায় এটো আমি কি বুলি কৈছিলো ৰেশিও হিচাপে তাৰ মানে অনুপাত yes তুমি যেনে ধৰণৰ কাম কৰিছা আমি যে এক্সাম্পলটো কৈছিলো যে তোমাৰ স্কুলত সকলোকে সেম মাৰ্কস দিলে তোমালোকে বেয়া পাবা কাৰণ তোমালোকে কি ভাবা যে যোনে যেনে ধৰণে কষ্ট কৰিছে যেনে ধৰণে উত্তৰ লিখিছে সেই অনুপাতে তেওঁলোকক মাৰ্কস দিব লাগে সো এটো আছিল প্ৰপৰচনেট জাস্টিস হয়নে আৰু তৃতীয়তে আমি পাইছিলো যে স্পেশাল নিডস yes স্পেশাল নিডস ৰেকগনাইজ কৰিব লাগে কিছুমান স্পেশাল নিডস আমি ৰেকগনাইজ কৰিলে সেইটো আমি শুদ্ধ হয় বুলি কৈছো yes আমি কি কৈছিলো যে স্পেশাল নিডস অৰ্থাৎ আমি কিহৰ এক্সাম্পল লৈছিলো আমি ফিজিক্যালি চ্যালেঞ্জ পিপলৰ এক্সাম্পল লৈছিলো যত আমি দেখা পাইছিলো যে দে আৰ ডিফাৰেন্টলি এবল yes তেওঁলোকে বেলেগ ধৰণে কামবিলাক কৰিব পাৰে সো গতিকে তেওঁলোকৰ স্পেশাল কন্ডিশনটো আমি ৰেকগনাইজ কৰি তেওঁলোকক স্পেশাল অধিকাৰ কিছুমান দিব লাগে বা স্পেশাল ফেসিলিটিজ কিছুমান দিব লাগে বুলি আমি ষ্টাডি কৰিছিলো এই তিনটা আমি ক'ব পাৰো প্ৰিন্সিপলছ অফ জাস্টিস থ্ৰী প্ৰিন্সিপলছ অফ জাস্টিস আমি কিতাপৰ পৰা এইকেইটা মেনশন কৰিব পাৰো yes আৰু এইকেইটা আমি এক্সাম্পলৰ সৈতে অলৰেডি কৈ দিছো আমি তিনটা এক্সাম্পলৰ কথা কৈছো নে yes সো তোমালোকৰ ক্লাছটো ভালদৰে এবাৰ যদি এটেন্ড কৰিছা তেতিয়াতো ঠিকই আছে আৰু যদি তোমালোকে অলপমান পাহৰিছা বুলি ভাবিছা আকৌ গৈ পানে চাবাগে আৰু যোনে চেপ্টাৰটো চাবলৈ বিচাৰিছা বা একুৱায়াৰ কৰিব বিচাৰিছা তোমালোকে আমাৰ ৱেবসাইটটো ভিজিট কৰিব পাৰা ৱেবসাইটত আমাৰ হেৰি গোটেই ফুল কোৰ্সটো দিয়া আছে ফুল কোৰ্সটো তোমালোকে তাত চাব পাৰা এস্পায়াৰ একাডেমিক কোচিংত যাবা তাতে গোটেই কোৰ্সটো বাই কৰিলে সকলোখিনি ক্লাছ তোমালোকে পাবা এতিয়া আহিছো আমি তৃতীয়টো প্ৰশ্নলে তৃতীয়টো প্ৰশ্ন চাবা does the principle of considering the special needs of people conflict with the principle of equal treatment for all so ইয়াত সোধা হৈছে যে আমি যদি কিছুমান মানুহক স্পেশালি যদি ৰেকগনাইজ কৰি কিছুমান
আমি স্পেচিয়েল ট্ৰিটমেন্ট দিয়া হয় তেতিয়া সেই বস্তুটো বাকি মানুহৰ প্ৰতি অন্যায় হ'ব নেকি মানে বাকি মানুহৰ যোনটো ইকুৱেলি যোনে সমতা বা আমি ক'ব পাৰো ইকুৱেল ট্ৰিটমেন্ট বিচাৰে সেই ট্ৰিটমেন্টটো বিচৰা মানুহসকলৰ বাবে এইটো অন্যায় কৰা হ'ব নেকি বুলি সুধিছে yes so ইয়াৰে উত্তৰটো আমি কি হ'ব ষ্ট্ৰেইট ফৰৱাৰ্ড আমি ক'ব পাৰো এইটো আমি প্ৰিন্সিপল অফ জাস্টিসতে সোমাই আছে যে আমি স্পেশাল নিডস বিলাক যেতিয়া কনসিডাৰ কৰি কিছুমান প্ৰভিজনস দিয়া হয় কিছুমান প্ৰিভিলেজেস দিয়া হয় এইটো ন্যায়সংগত হয় টোটেলি yes কাৰণ আমি যদি তোমালোকৰ ক্লাছত মনত আছে মই কি কৈছিলো যদি এগৰাকী বৃদ্ধ মহিলা এগৰাকী তেওঁ যদি বেংকত লাইন পাতিব লগা হয় তোমালোকেও যেনিবা লাইন পাতি আছা তেওঁ লাইন পাতি আছে আজিৰ দিনত বৰ টোকেনে আছে একো প্ৰবলেম নাই কিন্তু হলেও তেওঁ যদি লাইন পাতিব লগা হয় তোমালোকে ডেকা লৰা তোমালোকে যিমান ঘন্টা হলো লাইন পতাত একো আপত্তি নাই কাৰণ তোমালোকে বডিটোৱে কষ্ট নাপায় কিন্তু তেওঁলোকক যদি আমি লাইনত থিয় কৰাই ৰাখি দিও যে আপুনিটো আমাতকে দেৰিকে আহিছে আপুনি লাইনত ৰখি থাকক যেতিয়া আপুনি সিৰিয়ালি নম্বৰ পৰিব তেতিয়া আপুনি নিজৰ কামটো কৰিব তেনেকে যদি আমি তেওঁক ট্ৰিট কৰিবলৈ যাওঁ এই পাৰ্টিকুলাৰ কন্ডিশনটো তেতিয়া কি হ'ব তেতিয়া তেওঁৰ প্ৰতি অন্যায় কৰা হ'ব কাৰণ তেওঁ ফিজিক্যালি ইমান কেপেবল নহয় আমাৰ দৰে কেপেবল নহয় তেওঁৰ বয়স হৈছে হাড় চাৰ বিলাক উইক হৈছে yes so সেইভাবে আমি তেওঁলোকৰ বাবে কি স্পেশাল প্ৰভিজন দিছো এটা স্পেশাল ওল্ড এজ পিপলৰ কাৰণে তেওঁলোকৰ এটা স্পেশাল লাইন দি দিছো yes so গটিকে তেওঁলোকে ইজিলি সোনকালে আহিয়ে যাতে লগালগ নিজৰ কামটো তেওঁলোকে ন্যায়িকে কৰি যাব পাৰে তাৰ বাবে এই সুবিধাটো কৰি দিয়া হৈছে so গটিকে অন্যায় হৈছে নেকি অন্যায় হোৱা নাই এটো টোটালি জাস্টিফাইড হৈছে সামাজিক ন্যায়তে এটো পৰে yes so ইয়াত প্ৰশ্নটো সুধিছে যে এই ডাজ দ্য প্ৰিন্সিপাল এই প্ৰিন্সিপালটোৱে সেই প্ৰিন্সিপালটোৰ লগত কনফ্লিক্ট হয় নেকি মানে তেওঁলোকৰ মানে বস্তুটোৰ ক্লেশ হয় নেকি বুলি সুধিছে সো উত্তৰটো হ'ব নহয় yes so আমি উত্তৰটো কি লিখিব লাগিব নো বুলি লিখিব লাগিব আৰু স্পষ্টীকৰণটো যেনে ধৰণে মই এক্সাম্পলটো এক্সপ্লেইন কৰিছো তেনে ধৰণে লিখিব লাগিব ইয়াত এটা বস্তু তোমালোকে মন কৰিছানে যে থিওৰি যিমান আমি পঢ়ি আছো থিওৰি কিতাপখন পঢ়ি আছো ইয়াত আমি বেসিকে এক্সাম্পলছৰ ভিত্তিত আমি এনসাৰ বিলাক প্ৰিপেয়াৰ কৰি আছো হয়নে সো গতিকে এক্সাম্পলছ বিলাক মই আগৰ ক্লাছতো কৈছো আজিও আকৌ পুনৰ ৰিপিট কৰিছো যে এক্সাম্পলছ বিলাক তোমালোকে সঠিক দিব পাৰিলে তাত তোমালোকৰ মাৰ্কস পোৱাৰ কিন্তু একো তোমালোকৰ জামেলা নাথাকে চিন্তা কৰিব নালাগে যে কিতাপত যি এক্সাম্পল দিয়া আছে হেতুৱে যে লিখিব লাগিব 100% হেতু কথা নহয় তুমি যদি নিজৰ উত্তৰটো সঠিক 100% শিওৰ এটা এনসাৰ দিব পাৰা মানে যুক্তিসংগত এনসাৰ দিব পাৰা তেতিয়া তুমি মাৰ্কস পাবলৈ সক্ষম হ'বা এইটোৱে হৈ গৈছে the wider scope of political science or ক'ব পাৰো যে social science in general so social science ত আমি এক্সাম্পল দি লিখাটো এটা আমি নিজৰ এটা ফ্ৰী হ্যান্ড পাইছো বুলি ক'ব পাৰো yes এটো আমি নেচাৰেল সায়েন্স বিলাকত নাপাওঁ yes physics chemistry biology আমি তাত নিজে হাজি এক্সাম্পল দি দিব নোৱাৰো বা নিজৰ দৈনন্দিন জীৱনৰ পৰা এক্সাম্পল যদি এনে উবাংতে দি দিব নোৱাৰো তাত মানে কি ক্যালকুলেশনস থাকিব yes সো তৃতীয়টো এনসাৰটো আমি কৰিলো এতিয়া আহিছো আমি চতুৰ্থটো প্ৰশ্নলে চতুৰ্থ প্ৰশ্নটো কি আছে how does Rawls use the idea of veil of ignorance to argue that fair and just distribution can be defended on rational grounds so simplify কৰি দিছো ইয়াত আমাক ইনডাইৰেক্টলি সোধা হৈছে যে জন ৰলছৰ veil of ignorance ৰ কথাই সোধা হৈছে veil of ignorance টো এক্সপ্লেইন কৰিবলৈ দিয়া হৈছে সো আমি গুটেখিনি ডিটেইলছত ক্লাছত অলৰেডি পঢ়াইছো যদি তোমালোকে ক্লাছটো এটেন্ড কৰিছা ধুনিয়াকে তোমালোকে লিখি যাব পাৰিবা বুলি মই আশা কৰিছো সো veil of ignorance কি আছিল অজ্ঞানতাৰ আমি সাদৰ বুলি ক'ব পাৰো বা পৰ্দা বুলি ক'ব পাৰো yes সো এই অজ্ঞানতাৰ যোনটো থিওৰি বা প্ৰিন্সিপাল তেওঁ ইউজ কৰিছিল এটা স্ট্ৰেটেজি হে হয় একচুয়ালি দেই এই স্ট্ৰেটেজিটো যে যোনটো ইউজ কৰিছিলে এটা কি কৰিছিলে যে আমাক ৰেশনালি ভাবিবলৈ বা লজিক্যালি ভাবিবলৈ আমাক সহায় কৰিছিলে কিয় কাৰণ যদি তোমালোকৰ মনত আছে থিওৰিটোত বা স্ট্ৰেটেজিটোত কি কোৱা হৈছিলে যদি আমি সোসাইটিত কোনটো পজিশনত আমি আমি কোনটো পজিশন আমি পাবলৈ গৈ আছো হেতু যদি আমি আমাৰ ওচৰত জ্ঞানটো নাই বা আমাক ইনফৰমেশনটো দিয়া হোৱা নাই তেতিয়া আমি কি চেষ্টা কৰিম যদি আমাক সোসাইটিখন নিজৰ মতে এৰেঞ্জ কৰিবলৈ দিয়া হয় তেতিয়া আমি বিচাৰিম যে সকলো ক্যাটাগৰিজতে যিকোনো ক্যাটাগৰিজতে আমি যাতে বেসিক মিনিমাম ফেসিলিটিজ বিলাক পাই থাকো যাতে আমি ভালদৰে খাবলৈ পাওঁ ভালদৰে কিনিবলৈ পাওঁ ভালদৰে উপাৰ্জন কৰিব পাওঁ তেনে ধৰণৰ কিছুমান বেসিক ৰিকোয়াৰমেন্টস বিলাক যাতে সকলোখিনি ক্যাটাগৰিজতে থাকে সেইটো আমাৰ প্ৰচেষ্টা থাকিব কিয় থাকিব কাৰণ আমাক এই কথাটো জনোৱা হোৱা নাই যে কোনটো ক্যাটাগৰিত তুমি বিলং কৰিবা তাৰ মানে তোমাক যিকোনো এটা ক্যাটাগৰিত দিলেও তুমি যাতে সকলোখিনি সুবিধা এনজয় কৰি থাকা তাৰ বাবে আমি সকলোকে সমান্তৰালে বিতৰণ কৰো যিমানখিনি বেসিক ৰিকোয়াৰমেন্টস আছে আৰু এই বস্তুটোৱে আমি কি কৰে জাস্ট ডিস্ট্ৰিবিউশন দিয়ে আমাক ন্যায়সংগত বিতৰণ কৰিবলৈ সহায় কৰে yes সো এইটো আমি এই প্ৰিন্সিপাল অফ মানে স্ট্ৰেটেজি অফ জন ৰলছ veil of ignorance টোৱে আমাক বুজাবলৈ প্ৰশ্নটো
সোধা হৈছে ঠিক আছে কনফিউজ হ'বলৈ একো দৰকাৰ নাই এতিয়া পঞ্চমটো প্ৰশ্নলৈ আহিছে পঞ্চম প্ৰশ্নটো কি দিয়া আছে what are generally considered to be the basic minimum requirements of people for living a healthy and productive life what is the responsibility of governments in trying to ensure this minimum of all so yat eta generalized question hoda hoise যে basic minimum requirements of people eta normal healthy life আমি আমি যাতে জীয়াই থাকিব পাৰো তাৰ বাবে আমাক কি কি লাগে হেতু প্ৰশ্ন আমাক সোধা হৈছে পঞ্চমটো প্ৰশ্ন চাই লওঁ আহা পঞ্চম প্ৰশ্নটোত কি সোধা হৈছে যে what are generally considered to be the basic minimum requirements of people for healthy productive life আৰু responsibility of governments in trying to ensure the minimum to all yes ইয়াত অৰ্থাৎ সোধা হৈছে যে আমি জীয়াই থাকিবলৈ নিয়াৰিকৈ আমাৰ নিজৰ জীৱনটো যাতায়াত কৰিবলৈ আমি কি কৰিব লাগিব আমাক কি কি লাগিব yes so জীৱন যাপন কৰিবলৈ আমাক বেসিক কি কি লাগিব পাৰে so এখিনি জেনাৰেল কোৱেশ্চন তে ইয়াত একো তোমাৰ ৰুলছ নাই যে এখিনি আমি লিখিব লাগিব বুলি আমি কি ক'ব পাৰো যে আমাক বেসিক্যালি অপৰচুনিটিজ লাগিব এমপ্লয়মেন্ট লাগিব yes এমপ্লয়মেন্ট থাকিব লাগিব আমি ক'ব পাৰো আমাক আৰু কি লাগিব হেল্থ ফেসিলিটিজ লাগিব এডুকেশন ফেসিলিটিজ লাগিব হয় না তাৰপিছত ইকুৱেল ট্ৰিটমেন্ট হ'ব লাগিব ওকে তেনে ধৰণে আমি বেসিক মিনিমাম ৰিকুৱাৰমেন্টস বিলাক লিস্ট কৰিব পাৰো yes ইয়াত কোনো ধৰা বন্ধা নাই তোমালোকে যোনখিনি বেসিক আমি জীয়াই থাকিবলৈ দৈনন্দিন জীৱনত আমি কি কি দৰকাৰ হৈ আছে সেইখিনি তোমালোকে এনালাইজ কৰিবা আৰু সেইখিনি লিখি দিব পাৰি আৰু ৰেসপন্সিবিলিটি অফ গভৰ্নমেন্ট কি হ'ব ইয়াত ৰেসপন্সিবিলিটি অফ গভৰ্নমেন্ট হ'ব টু এনশ্যোৰ দিস বেসিক মিনিমাম ফেসিলিটিজ আৰু তেওঁলোকে কেনে ধৰণে কৰিব লিগেলি কৰিব থ্ৰু লজ কৰিব হয়নে লজৰ থ্ৰু দি কৰিব পলিচিজৰ থ্ৰু দি কৰিব আৰু কিছুমান বেসিক ইনিশিয়েটিভস লব যেনে ধৰণে আমি এফাৰ্মেটিভ একচনৰ কথা পঢ়িছিলো এফাৰ্মেটিভ একচন লব yes এফাৰ্মেটিভ একচনস লব তাৰ মানে ৰিজাৰ্ভেশনস বিলাক কৰিবলৈ চেষ্টা কৰিব বা আমি যে কৈছো যে স্পেশাল নিডস লগা মানুহৰ বিলাকৰ বাবে তেওঁলোকে কি কৰিব পাৰে এনভায়ৰনমেন্ট ক্ৰিয়েট কৰিব yes environment create কৰিব মানে কি আমি যদি এক্সাম্পল এটা তোমালোকৰ মনত আছে নে যে এজন ফিজিক্যালি চ্যালেঞ্জ পারসনে যিকোনো এটা পাবলিক অফিসত যদি তেওঁৰ পুলিচৰ ওচৰত কেস দিবলৈ তেওঁ বিচাৰিছে আৰু পুলিচ থানাত গৈছে কিন্তু তাত গৈ পিনে দেখিছে যেহেতু তেওঁ ফিজিক্যালি চ্যালেঞ্জ ধৰি লোৱা তেওঁ হুইল চেয়াৰত অহা যোৱা কৰে সো গতিকে তেওঁ কি হৈছে থানালৈ গৈছে কমপ্লেইন দিবলৈ কিন্তু থানাত গৈ দেখিছে যে সব স্টেপস আছে yes সো এটা হুইল চেয়াৰ লৈ তেওঁ স্টেপছত কেনেকে আগুৱাই যাব তাৰ মানে তেওঁ পুলিচক মেইন সাপোজ এসআই লগতে যেনিবা কথা পাতিবলৈ বিচাৰিছে বা এসপিৰ লগত কথা পাতিব বিচাৰিছে তেওঁ লগত কথা পাতিবকে কেনেকে কমপ্লেইনটো দৰ্জ কৰিব কেনেকে yes সো হেইবাবে তেওঁলোকৰ বাবে এটা এনভায়ৰনমেন্ট আমি ক্ৰিয়েট কৰিব লাগিব নে সো এনভায়ৰনমেন্টটো কেনে ধৰণে ক্ৰিয়েট কৰিব যে স্টেপছৰ লগতে এটা ৰেম্প ক্ৰিয়েট কৰি দিব ৰেম্প বিলাক দেখিছানে তোমাৰ স্টেপছৰ লগত এনেকুৱা যে এঢলীয়া স্লোপ থাকে স্লোপ এটা ক্ৰিয়েট কৰি দিব যাতে হুইল চেয়াৰখন তাত ধুনিয়াকে উঠাই লৈ যায় এই যে তোমাৰ হস্পিটেলস বিলাকত থাকে এটো ৰেম্প বুলি কয় ন এটা স্লোপটো সো তেনে ধৰণৰ এনভায়ৰনমেন্ট ক্ৰিয়েট কৰিব সো ঠিক তেনে ধৰণে এই বস্তুবিলাক মেনশন কৰি আমি এনসাৰটো লিখিব লাগিব ঠিক আছে আশা কৰো তোমালোকে পাৰিবা yes একো ডিফিকাল্ট বস্তু নহয় ইয়াত খুব কমপ্লিকেটেড নাযাবা হেতু কাৰণে এই কোৱেশ্চন আনসাৰ সেশন বিলাক লোৱাৰ কাৰণটো হৈছে এটো যে তোমালোকে কমপ্লিকেটেডলি যাতে ভাবি নোলোৱা যে কিতাপত আমি একদম তন্নকে পঢ়ি এটা এটা শব্দ কপি পেস্ট মাৰিলেহে আমি 100% মাৰ্কস পাম তেনেকুৱা ধৰণৰ কথা নহয় যুক্তিসন্মত তোমালোকে এনসাৰ দিব পাৰিলে তাতো কিন্তু তোমালোকে মাৰ্কস পাবা yes আৰু কিছুমান বিটস এন্ড পিসেস obviously তোমালোকৰ কিতাপত দিয়া আছে সো হেখিনি তোমালোকে চিন্তা কৰিব নালাগে হেখিনি obviously তোমালোকে কি কৰিব পাৰা কিতাপৰ পৰা উঠাই লিখি দিব পাৰা হেখিনি বহলাই চাবা বা হেখিনিৰ ডাইৰেকশনতো তোমালোকে এক্সাম্পল বিচাৰিব পাৰা যে কিতাপত এনে ধৰণৰ এক্সাম্পল দি আছে ইয়াৰ লগত সমান্তৰালে মিলা আৰু বেলেগ এক্সাম্পলস আছে নেকি তোমালোকে উঠাই লব পাৰা সোসাইটিৰ পৰা yes তেনে ধৰণে এনসাৰটো ক্ৰিয়েট কৰিব পাৰা এটা ফাইনাল এনসাৰটো ফাইনাল কোৱেশ্চনটো লৈ আহিছো ফাইনাল কোৱেশ্চনটো চোৱা which of the following arguments could be used to justify state action to provide basic minimum conditions কোনখিনি আমি ন্যায় হৈছে বুলি আমি জাস্টিফাই কৰিব পাৰো বা আমি যোনখিনি হেকিনিক গ্ৰীন সিগন্যাল দিব পাৰো যে ঠিক আছে কৰিব পাৰে কামটো yes সো কোন কিটা পইণ্ট কিটা চাই লওঁ কি কি লিখা আছে প্ৰথম পইণ্টটো কি লিখা আছে providing free services to the poor and needy can be justified as an act of charity yes এটা charity হিচাপে এটা দান হিচাপে বুলি কৈছে yes as a philanthropy yes কি বুলি কৈছে
providing free services to the poor and needy. Yes, so চৰকাৰে যদি ফ্ৰী এডুকেশ্যন দিয়ে, ফ্ৰী হেল্থ চাৰ্ভিচেছ দিয়ে দুখীয়া মানুহখিনিক, সেই বস্তুটো আমি কি ক'ব পাৰো, এইটো ন্যায় হৈছে বুলি ক'ব পাৰো নে? Yes, এইখিনি জাষ্টিফাইড হৈছে বুলি ক'ব পাৰো নে নোৱাৰো? সো এইখিনিত এটা তোমালোকে ক্লজ এটা চাব লাগিব যে ষ্টেটমেন্টটোত একদম লাষ্টৰ পাৰ্টটোত কি লিখা আছে, এজ এন এক্ট অফ চেৰিটি। সো চেৰিটি শব্দটো কিহৰ লগত মানে আমি ৰিলেট কৰো? চেৰিটি মানে অসমীয়াত ক'বলৈ গ'লে দান কৰা হয়। Yes, মানে দয়া কৰা নিচিনা। কিন্তু গভৰ্ণমেণ্টে সেই বস্তুটো দয়া কৰা নিচিনা যদি দেখাবলৈ যায় বা সেই দয়া কৰা সেন্সত যদি তেওঁলোকে কাম এটা কৰে, সেই বস্তুটো যুক্তিসংগত হয় জানো? সেইটো কেতিয়াও যুক্তিসংগত হ'ব নোৱাৰে। দিছ ইজ দেয়াৰ ৰেছপন্সিবিলিটি, এইটো দায়িত্ব হয় তেওঁলোকৰ। সো গতিকে এই লাষ্ট পাৰ্টটো যে দিছে, প্ৰথম পাৰ্টটো ঠিকে আছে, ফ্ৰী চাৰ্ভিচেছ টু দ্য পোৰ এণ্ড নিডি, সেইখিনি ঠিক আছে, জাষ্টিফাইড হয়, দিব লাগে। কিন্তু লাষ্ট পাৰ্টটো যে কৈছে এজ এন এক্ট অফ চেৰিটি, এই যে ভিক্ষাৰ নিচিনাকে দি দিছে, yes, সো এই পাৰ্টটো অলপমান গণ্ডগোলীয়া হয়। সো এই বস্তুটোৱে কি কৰে, ষ্টেটমেন্টৰ টোনটো বদলাই দিছে। এই লাষ্ট পাৰ্টটোৱে ষ্টেটমেন্টৰ টোনটো বদলাই দিছে। গতিকে ইয়াত আমি ডাউটফুল বুলি ধৰি লৈছো প্ৰথমতে। এতিয়া বাকি ষ্টেটমেন্ট কেইটা চাই লওঁ, তেতিয়া ওলাই যাব। yes, ইয়াত সুধিছে যে হুইচ অফ দ্য ফলোইং আৰ্গুমেন্টস কুড বি ইউজ, ইয়াৰ ভিতৰত কোনটো ইউজ কৰিব পাৰিম টু জাষ্টিফাই, yes, টু জাষ্টিফাই ষ্টেট একশ্যন। yes, সো ইয়াৰ পৰা আমি বাচিবহে লাগে, কোনটো হয় সেইটো আমি চাম। দ্বিতীয়টোত লিখা আছে প্ৰভাইডিং অল চিটিজেনছ with basic minimum standard of living is one way of ensuring equality of opportunities. Basic minimum standard of living, তাৰ মানে তেওঁলোকৰ ওচৰত বেসিক ৰিকুৱাৰমেন্ট যেনেকে সুস্থ হৈ থাকিবলৈ হেল্থ ফেচিলিটিজ আছে, পঢ়িবলৈ মানে কি ঘৰত ভালদৰে থাকিবলৈ সাপোজ লাইট ইলেক্ট্ৰিচিটি আছে, পানী সাপ্লাই আছে, yes, বা ল'ৰা ছোৱালীয়ে পঢ়িবলৈ স্কুল আছে, ওচৰত মানে পৰিৱেশটোত স্কুল আছে, এনভাইৰনমেন্টটোত, লোকেলিটিত। গতিকে তেনেধৰণৰ বেসিক মিনিমাম ষ্টেণ্ডাৰ্ড অফ লিভিং মেইনটেইন কৰিবলৈ সকলোখিনি সা সুবিধা আছে। আৰু এই বস্তুটোৱে ইকুৱেলিটি অফ অপৰচুনিটিজ ক্ৰিয়েট কৰিব বুলি কোৱা হৈছে। সো এইটো কৰিব পাৰে নে নোৱাৰে? যদি তোমাৰ ঘৰত ভালদৰে লাইট আছে, তুমি ভাল স্কুল এখনত এডমিশ্যন ল'বলৈ সক্ষম হৈছা, তোমাৰ দেউতাই ভালদৰে ইনকাম কৰি তোমাক খুৱাবলৈ সক্ষম হৈছে, গতিকে তুমিও সেই ভালদৰে ইকুৱেলি সকলোৰে লগত কম্পিট কৰিবলৈ সক্ষম হবা নে নহয়? অবভিয়াছলি হবা। সো গতিকে এইটো আমি এটা ভেৰি ভেৰি পজিটিভ পইণ্ট বুলি ক'ব পাৰো বিটো। বাকী কেইটাও চাই লওঁ, তাৰপিছত আমি কনক্লুজনত আহিব পাৰিম। তৃতীয়টো কি দিছে যে সাম পিপল আৰ নেচাৰেলি লেজি এণ্ড উই শুড বি কাইণ্ড টু দেম। সো এলেহুৱা মানুহৰ প্ৰতি আমি দয়া দেখাব লাগে। সো এইটো বস্তু কোনো পধ্যে আমি এইটো ক্ৰছ মাৰ্কে মাৰি দিছো, এইটো কোনো পধ্যে আমি একচেপ্ট কৰিব নোৱাৰো। এলেহুৱা মানে কি? তেওঁৰ ওচৰত কৰিব পৰা শক্তি আছে, কিন্তু তেওঁ কৰা নাই। yes, শুই আছে, yes, চিনেমা চাই আছে, শুই আছে, কিবা কিবি কৰি আছে। সো গতিকে নিজে কৰা নাই যেতিয়া তেওঁৰ প্ৰতি দয়া হৈ পেলাই, তই বোলে সাপোজ মানুহ ল'ৰা এটা শুই বহি বিছনাত শুই বহি আছে, চিনেমা চাই আছে, আৰু সি কান্দি আছে যে মোক ইনকাম লাগিছিল, আৰু তুমি গৈ পেলাই তাক পইচা ইনকাম কৰি দিছা, yes, সো বা পইচা যোগাৰ কৰি দিছা। সো এইটো কোনো পধ্যেই যুক্তিসংগত নহয়, কাৰণ সি নিজে কৰিব খাবলৈ সেইটো সক্ষম হয়, সি কৰাহে নাই। সো গতিকে এইটো আমি কেতিয়াও ষ্টেটে যদি গভৰ্ণমেণ্টে কৰে এইটো পজিটিভ বুলি আমি ক'ব নোৱাৰো। ডিটো কি হৈছে, এনচিউৰিং বেচিক ফেচিলিটিজ এণ্ড মিনিমাম ষ্টেণ্ডাৰ্ড অফ living to all is a recognition of our shared humanity and human right. So ensuring basic facilities and minimum standard of living is a humanity and human right বুলি কৈছে। So humanity কথা আহি কৈছে, মানৱীয়তাৰ কথা কৈছে। মানৱীয়তাৰ যোনটো এছপেক্ট হয়, এইটো এটা মৰেল এছপেক্ট হয় দেই, দিছ ইজ আ মৰেল এছপেক্ট। কিন্তু আমি ইয়াত প্ৰশ্নটোত চাবা, প্ৰশ্নত স্পেচিফিক এইটো লাইনটো অশুদ্ধ নহয়, ইয়াত মৰেল এছপেক্টটো খালি ফোকাস কৰা হৈছে, কিন্তু আমাক কুৱেশ্যনটো সুধিছে ষ্টেট অৰ্থাৎ আমাৰ পলিটিৰ কথা সুধিছে, পলিটিকেল এছপেক্টটো আমি কনচিডাৰ কৰিব লাগিব। সো পলিটিকেল এছপেক্ট, সো আমাক কি লাগে, পলিটিকেল এছপেক্টটো লাগে, আৰু পলিটিকেল এছপেক্ট এই 2 নম্বৰ পইণ্টটোতে অকল দেখা পাইছো। yes, সো বুজি পাইছানে আমি অলপ বিস্তাৰত কিয় গৈছো, ইমানকে সবিশেষকে আমি কিয় এনালাইজ কৰিছো? কাৰণ এই বস্তুটোত যদি চোৱা তোমালোক কনফিউজ হ'ব পাৰে। থাৰ্ডটো বাৰু মই ধৰি ললো যে তোমালোকে কেনচেল আউট কৰিলা, এইটো কেতিয়াও হ'ব নোৱাৰে, কিন্তু বাকী তিনটাত কনফিউজন হ'ব পাৰে তোমালোকৰ যে কোনটো আমি যুক্তিসংগত বুলি ক'ব পাৰো। কিন্তু চবতকে বেষ্ট অপচন আমি কেনেধৰণে বাচিম, এনেধৰণে বাচিম। সো প্ৰথমটো আমি কিয় কেনচেল আউট কৰিলো? কাৰণ চেৰিটি বুলি কৈছে, ভিক্ষা বুলি কৈছে, বা দান বুলি কৈছে। yes, সো দানটো চৰকাৰে দান নহয়, চৰকাৰৰ ওচৰত ৰেছপন্সিবিলিটি আছে, কৰাৰ দায়িত্ব হয় তেওঁলোকৰ। আৰু এই থাৰ্ডটোত আমাৰ কি লিখা আছে, লাষ্টটোত এইটো মৰেল এছপেক্টটো দিয়া আছে যে মানৱীয়তাৰ খাতিৰত চৰকাৰে কৰি আছে, নহয়।
চৰকাৰক আমি ইনষ্টল কৰিছো এইটো কাৰণ যাতে তেওঁলোকে আমাৰ সা সুবিধাৰ তেওঁলোকে দায়িত্বটো লয় আৰু আমাক ভালদৰে প্ৰভাইড কৰে বস্তুখিনি সো গতিকে সবতকে বেষ্ট ৰিফ্লেক্ট হৈছে এনসাৰ নাম্বাৰ বিট এতিয়া বুজি পালা সো এইখিনি আছিলে এইটো চেপ্টাৰৰ প্ৰশ্ন সো গতিকে প্ৰশ্নবিলাক ডিসকাস কৰোতে এতিয়া মই নিশ্চয় তোমালোকে জনোৱাটো মই বিচাৰিম তোমালোকে কমেন্ট কৰি জনাবা বা যেনে ধৰণে জনাব বিচাৰা জনাবাচোন যে কামত আহিছে নে নাই তোমালোকৰ সো এটা ডাইৰেকশন পাইছা না নাই যে কেনে ধৰণে আমি চালি জাৰি চাব লাগিব এতিয়া এই লাষ্টৰ কোৱেশ্চনটোকে যদি লোৱা চাৰিটা পইণ্টৰ ভিতৰত সঠিক পইণ্টটো বাছিবলৈ আমি কোনটো ডাইৰেকশনৰ চিন্তা ধাৰাটো ৰাখিব লাগিব নিশ্চয় তোমালোকে এতিয়া আইডিয়া কৰিব পাৰিছে সো গতিকে এইবোৰ বস্তুবিলাক আমি প্ৰেক্টিচ কৰি থাকিলেহে আমি আহিব এটা স্কিল হিচাপে ডেভেলপ হ'ব yes সো আশা কৰিছো তোমালোকৰ আজি সেশনটো কামত আহিব অলপমান ৰিভিজনো হৈ গ'ল কিছুমান কনসেপ্টস yes সো আমি আৰু নেক্সট চেপ্টাৰটো লৈ আকৌ আহিম নেক্সট চেপ্টাৰটোত আমি কোৱেশ্চন এনসাৰ সেশন খিনি চাম নেক্সট চেপ্টাৰ আমাৰ ৰাইটস চেপ্টাৰটো আছে অধিকাৰৰ ওপৰত yes সো হেতু ডিসকাস কৰিম সো ঠিক তেনে ধৰণে আমি সকলোখিনি প্ৰশ্ন উত্তৰ ডিসকাস কৰিম সফট কপি বিলাক তোমালোকক ওয়েবসাইটত প্ৰভাইড কৰি দিয়া হ'ব এইখিনি চিন্তা কৰিব নালাগে আমি ইয়াত কনসেপচুৱেল ডেভেলপমেন্টটোহে ফোকাস কৰিছো সো এইখিনি কৈয়ে মই আজি ক্লাসটো সামৰিবলৈ বিচাৰিছো এইখিনিতে তোমালোকক এৰিছো পঢ়িবা ৰিভাইজ কৰি থাকিবা ভালো থাকিবা বাই